প্ৰথম কথা হৈছে আমাৰ মাননীটো আছিলে 1500 টকাৰ পৰা 9600 টকা 500 টকা এটা দি মানে আমাক টুপি পিন্ধাবলৈ নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি 20 বছৰে ৰন্ধন কৰ্মীসকলে কাম কৰি আহিছে তেওঁ এতিয়া কৈছে ৰন্ধন কৰ্মীসকলে চৰকাৰী মানুহ তেওঁ কৈছে যে আন্দোলন কৰিবলৈ ওলাই আহিলে মানে কাবাক চাই ল'ব তেওঁ কৈছে যে ৰান্ধনীসকলৰ কিছুমানৰ চাকৰি যাব আন্দোলন কৰিবলৈ আহিলে গতিকে আমাক ৰঙা চকু দি ভয় খুৱাব নালাগে আপোনাক আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মাজত এবাৰ আমাৰ যুঁজ হ'ব কেলে আমি 500 টকা আশা কৰা নাছিলো আমি আমাক কমসে কম 4000 টকা দিয়ক আমাক 4000 নিদিয়ে 3000 দিয়ক আমাক 9000 টকা দিব নালাগে আপুনি আমাক 4000 টকা দিয়ক ইমান ভাল ভাল আঁচনি ওলাইছে কোটি কোটি টকা আপুনি আঁচনি উলিয়াইছে কিন্তু ৰন্ধন কৰ্মীসকলক আপুনি কি কৰিছে 500 টকা দি মানে কণা হাঁহক পটান দিব বিচাৰিছে গতিকে আমি কণা হাঁহ মুখ্যমন্ত্ৰী আমাক পটান দিছে 500 টকা দি গতিকে তেনুকা 500 টকা আমাক নালাগে আপুনি আমাৰ হে 500 টকাটো উভতাই নিয়ক আপুনি 500 টকাটো কি কৰিছে কেবিনেটত বাজেটত আপুনি হে 500 টকা দিবলৈ উত্থাপন কৰিছে আপুনি হয়তো পাহৰি গ'ল আজি 4 বছৰ আগত যেতিয়া মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী আপোনাৰ সৰ্বানন্দ দিনত আপুনি কি কৰিছিল কেবিনেটত উত্থাপন নকৰাকৈ ৰন্ধন কৰ্মীসকলৰ 500 টকা আপুনি বঢ়াই দিছিল আপুনি কৈছিল যে এনজিও কোনো কাৰণতে নাহে আমি এনজিও কথাটো বাদে দিছো কিন্তু আপুনি 500 টকা দি ৰান্ধনীৰ মাজত কিয় লাজ দিছে আমি কি 500 টকা মানুহ নেকি আপুনি বাহিৰৰ ৰাজ্যত চাব 12000 পায় কেৰালা নিচিনা জায়গাত গোটে লিষ্টখন আমাৰ হাতত আছে বাহিৰৰ ৰাজ্যত কিমান কোনে পায় আমি দিল্লী এজন এমপি লগত আমি আলোচনা কৰোতে আমি গোটে লিষ্টখন উলিয়াই আনিছো গতিকে আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়াও সময় আছে আমাক কমসে কম 4000 টকা এটা কৰি দিয়ক আপুনি 2022 চনৰ 25 মাৰ্চত যিখন আমাৰ আলোচনা প্ৰথমবাৰৰ কাৰণে শিক্ষামন্ত্ৰীয়ে লৈছিলে তাত আমাক স্পষ্ট কৰি অৰ্ডাৰ এটা উলিয়াই দিছিলে যে ৰন্ধন কৰ্মীসকলে অৰুণোদয় পাব আপুনি তাতো আমাক অৰুণোদয় নিদিলে আপুনি চৰকাৰী মানুহ বুলি কৈছে আপুনিতো অৰুণোদয়টো দিব পাৰিলে হেতি 500 টকা দি আমাৰ নিজকে লাজ লাগিছে গতিকে তেনুকা 500 টকা আমাক নালাগে এতিয়াও সময় আছে আপুনি আমাক নাই কমু 1500 পৰা 3000 বা 5000 টকা এটা কৰি দিয়ক আৰু নহলে আমাৰ কিন্তু আপোনাৰ লগত এবাৰ প্ৰত্যাহ্বান হ'ব আমি ভাবিছিলো আন্দোলন নকৰো কিন্তু আপুনি আমাক মাতি আনিছে আন্দোলন কৰিবলৈ আমি পাহৰি গৈছিলো যে আমি আন্দোলন নকৰো বুলি ভাবিছিলো যেদিনা যেটো আমাক আলোচনাত 19 তাৰিখে শিক্ষামন্ত্ৰীয়ে মাতিনি যিখন আলোচনা হৈছিল আমি ভাবিছিলো আন্দোলন নকৰো কিন্তু এতিয়া আন্দোলন কৰিবলৈ আপুনি বাধ্য কৰিছে আমাক 500 টকা নালাগে আমাৰ ৰন্ধন কৰ্মীসকলৰ স্থিতি ফলনি নহয় এতিয়া খুব সোনকালে অসমৰ ৰায় মাতৃসকলক 1 লাখ ৰন্ধন কৰ্মী কুলাই আহিবলৈ কৈছো মুখ্যমন্ত্ৰী ৰঙা চকু আমি ভয় নাখাও মুখ্যমন্ত্ৰীয়ে কি কৰিব মোক গুলিয়াই দিব মুখ্যমন্ত্ৰীয়ে কি কৰিব আমাক এৰেষ্ট কৰিব এজনী ৰান্ধনীক মাৰিব এজনী ৰান্ধনীক এৰি দিব এজনী ৰান্ধনীক চাকৰি পৰা উলিয়াই দিব কিন্তু হাজাৰ হাজাৰ ৰন্ধন কৰ্মীয়ে যেতিয়া প্ৰতিবাদ কৰিব তেতিয়া আপুনি কি কৰিব আপুনি আজি অখিল গগৈক এৰেষ্ট কৰক অখিল গগৈ আপোনাক ইমান বেয়াকৈ কয় গৌৰৱ গগৈ ইমান বেয়াকৈ কৰে তেখেতক এৰেষ্ট কৰক কিন্তু আমাক কি কৈছে আপুনি দুখীয়া আপোনাৰে সন্তান আপুনি আমাৰ দেউতা আপুনি আমাৰ মুখ্যমন্ত্ৰী আপোনাক আমি মুখ্যমন্ত্ৰী পাতিছিলো কিন্তু আজি আপুনি হে আমাক ইমান মাহিমা দৃষ্টিয়ে কিয় চাই 500 টকায় ঘৰ চলে নেকি ঘৰত বহি থকা মহিলাই 1250 টকা পায় কিন্তু স্কুলত কাম কৰি একেবাৰে ডাঙৰ ডাঙৰ কেৰাহী ডাঙৰ মানুহ ৰন্ধন কৰ্মীসকলে মাত্ৰ 2000 টকা বা 500 টকাৰ যোগ্য গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি অনুৰোধ কৰিছো আপুনি এই 500 টকাটো ঘূৰাই লওক নহলে আমাক 4000 মান টকা কৰি দিয়ক আৰু যদি কৰি নিদিয়ে আমি স্পষ্টভাৱে কৈছো জুলাই মাহটো আমাৰ আন্দোলনৰ কাৰ্যসূচী হ'ব জুলাই মাহটো আমি আন্দোলনৰ নামত আমি ঘোষণা কৰিছো প্ৰতিজনী ৰন্ধন কৰ্মী 3, 4, 7 তাৰিখৰ ভিতৰত ওলাই আহিবলৈ মই কৈছো আহ্বান জনাইছো সকলো দল সংগঠনক ওলাই আহিবলৈ আহ্বান জনাইছো ৰন্ধন কৰ্মী যত যত ভাগ হৈ আছে সকলো ৰন্ধন কৰ্মী ওলাই আহিব গুৱাহাটী এবাৰ কুলা কাপোৰে মুখ ঢাকি আমি বন্ধ কৰি দিম 1 লাখ ৰন্ধন কৰ্মী ওলাই আহিব গতিকে আমি 500 টকাৰ মহিলা নহয় আমাৰ গাত জয়মতী তেজ আছে আপোনাক আকৌ কৈছো শিৱাসাগৰৰ জিয়াৰী তেজ আছে গাত গতিকে ৰন্ধন কৰ্মীয়ে কেতিয়া হাৰ নামাৰে আমাক 9600 টকা লাগিব আপুনি যদি 9600 টকা দিব নোৱাৰে 500 টকাটো উভতাই দিয়ক